সকলোকে জহাৰ জনাইছোঁ আজি এই প্ৰেছৰ যোগেদি আমি আগন্তুক যি 29-30 মাৰ্চত হ'বলগীয়া ভাষা সন্মিলনত চৰাইদেউ জিলা ভিত্তিক এই ভাষা সন্মিলনত আমি সাঁওতাল জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতি ৰক্ষাৰ স্বাৰ্থে আমি এইবাৰ কিছু এই ভাষাত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই ভাষা সন্মিলনত আমাৰ যি সাঁওতাল জনগোষ্ঠীৰ সমাজ ব্যৱস্থা আছে এই সমাজ ব্যৱস্থাৰ যি মেন বিষয়ববীয়াসকল আছে মাঝি বাবা জগ মাঝি নাইকে গড়েত এই গোটেইখিনি বিষয়ববীয়াসকলক আমি পোনপটীয়াকৈ ইয়াত উপস্থিত থাকিবৰ কাৰণে বাধ্যতা কৰিছোঁ লগতে আমি এইবাৰ ভাষাত প্ৰতিটো আঁতুৰ পৰা আমি যি আমাৰ মৰেহৰ আছে তেখেতসকলক উপস্থিত থাকি প্ৰতিটো আঁতুৰ এটা এটাকৈ পতাকা উত্তোলন তাত থাকিব ব্যৱস্থা কৰা হৈছে আৰু মাঝি বাবাসকলে উপস্থিত থকাটো বাধ্যতা কৰিছোঁ লগতে আমি প্ৰতিটো আঁতুৰ পৰা দুজনী বোৱাৰী দুজনী ছোৱালী আৰু দুটা ল'ৰা আমি বাধ্যতা কৰিছোঁ উপস্থিত হ'বৰ কাৰণে আৰু নিজৰ নিজৰ দায়িত্বখিনি পালন কৰিবৰ কাৰণে আমি উদযাপন সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ লগতে আমাৰ যিসকল বিষয়ববীয়া আছে সেইসকলৰ লগত আমাৰ কৰ্মশালা চলি আছে আৰু আগন্তুক দিনত আমি প্ৰায় চৰাইদেউ জিলা ভাষা সন্মিলনত আমি প্ৰায় 1000 নাচনীৰে আমি ভাষা সন্মিলন মঞ্চ উদ্বোধন কৰিম সেইকাৰণে আমাৰ চৰাইদেউ সাঁওতালবাসী ৰাইজক আমাক সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ লগতে চৰাইদেউবাসী ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু সকলোৰে সহযোগিতা কামনা কৰিছোঁ ধন্যবাদ আপোনালোকৰ যোনটো ভাষা সন্মিলন হয় কাক নিমন্ত্ৰণ কৰিছে আমাৰ এই ভাষা সন্মিলনত আমাৰ যি সদৌ অসম সাঁওতাল মাঝি মণ্ডল কেন্দ্ৰ সমিতিৰ সভাপতি শ্ৰীযুত দীপেন চৰেণ ডাঙৰীয়া আছে তেখেতক নিৰ্দিষ্ট বক্তা হিচাপে আমি নিমন্ত্ৰণ কৰিছোঁ লগতে মুখ্য অতিথি হিচাপে অসম চাহ জনজাতি জাতীয় সন্মিলনীৰ অধ্যক্ষ মাননীয় শ্ৰীযুত পৃথিৱী মাঝি ডাঙৰীয়া তেখেতক আমি মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰিছোঁ বিশিষ্ট অতিথি হিচাপে আমি বিমল মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া থাকিব লগতে সন্মানীয় যোগেন মোহন ডাঙৰীয়া থাকিব আমাৰ সোণাৰী সমষ্টিৰ বিধায়ক মাননীয় ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া থাকিব আৰু আমাৰ প্ৰাক্তন সংসদ শ্ৰীযুত তপন কুমাৰ গগৈ ডাঙৰীয়া থাকিব আৰু আমি আমাৰ এই বিশিষ্ট অতিথিত গোৰ্খা জনগোষ্ঠীৰ যি কাউন্সিল ডিপাৰ্টমেণ্টৰ বিষয়ববীয়া শ্ৰীযুত প্ৰেম তামাং ডাঙৰীয়া তেখেতকো আমি নিমন্ত্ৰণ কৰিছোঁ লগতে আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰ সমিতিৰ সভাপতি মাননীয় ধীৰাজ গোৱালা ডাঙৰীয়া তেখেতকো আমি বিশিষ্ট অতিথি হিচাপে আমি নিমন্ত্ৰণ কৰিছোঁ লগতে আমাৰ সদৌ অসম সাঁওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিণ্টু হেমব্ৰম ডাঙৰীয়া উপস্থিত থাকিব লগতে সদৌ সাঁওতাল ছাত্ৰ সন্থা উন্নয়ন সন্থাৰ কেন্দ্ৰ সমিতিৰ সম্পাদক শ্ৰীযুত অমল ডাঙৰীয়াও উপস্থিত থাকিব এইসকল কিমান ৰাইজ সমাগম হ'ব বুলি আপোনালোক ইয়াত আমাৰ চৰাইদেউ জিলা ভাষাত আচলতে গোটেই সাঁওতালখিনি আশা কৰে এই চৰাইদেউ জিলা ভাষাত আৰু আমাৰ অনুমানিক প্ৰায় 1.5 লাখ 2 লাখ ইয়াত মানুহৰ সমাগম হোৱাৰ এটা সম্ভাৱনা আছে ইয়াৰ বাহিৰে আপোনালোকৰ যিবোৰ সাংস্কৃতিকৰ হিচাপত যদি যায় অসমত কলাকাৰ যেনে সাংস্কৃতিকৰ যুগত কলাকাৰ এনেকুৱা ছিংগাৰ বুলি কয় সেই তেখেতসকলকো নিমন্ত্ৰণ কৰিছোঁ আমি তেখেতসকলকো নিমন্ত্ৰণ কৰিছোঁ আমি আমাৰ সাঁওতাল জনগোষ্ঠীৰ কণ্ঠশিল্পী মাননীয় শ্ৰীযুত বিতুল বিকাশ মুৰ্মু ডাঙৰীয়া উপস্থিত থাকিব শিল্পী হিচাপে তেওঁ আমাৰ চৰাইদেউ জিলাৰে হয় বৰহাট অঞ্চলৰ তেখেতে আৰু আমাৰ এই হাপেকাঠিৰ অঞ্চলত থাকিব জীৱন্তৰা হেমব্ৰম ডাঙৰীয়ানী আৰু ইফালে তিনিচুকীয়াৰ আমি নিমন্ত্ৰণ কৰিছোঁ শিল্পী হিচাপে শ্ৰীমতী অনিমা তাঁতী তেখেতসকলে থাকিব আৰু লোকেল আমাৰ যি
কিছু কণ কণ ভণ্টি ভাইটি আছে নতুনকৈ শিকি আছে তেখেতসকলকো আমি এটা মানে মঞ্চ এটা দিব বিচাৰিছোঁ তেখেতসকলকো যেহেতু আমাৰ এই চেনেলত প্ৰথমবাৰৰ বাবে আপোনাক লগ পাইছোঁ হয় যে আমি জানিব বিচাৰিছোঁ আপোনালোকৰ চাওতাল যিটো সমাজ আছে চাওতাল সমাজৰ গোটেই অসম ভিতৰত কিমান জনসংখ্যক আছে বুলি আপুনি অনুমান কৰিব পাৰিছে আচলতে আমাৰ চাওতাল জনগোষ্ঠীৰ গোটেই অসমত অনুমানিক ক'বলৈ গ'লে প্ৰায় লাখতকৈ ওপৰ হ'ব লাখতকৈ ওপৰ হ'ব কিন্তু এইটো এতিয়ালৈকে আমাৰ ওচৰত তথ্য নাই আমি তথ্য সংগ্ৰহ কৰি আছোঁ আমাৰ চৰাইদেউ জিলাত প্ৰায় 35,000 37,000 এনেকুৱা আমাৰ চৰাইদেউ জিলাত কিন্তু আছে গোটেইখিনি জিলাত নাই আচলতে কিন্তু লগতে আমি জানিব বিচাৰি আপোনালোকৰ চাওতালৰ নিজভগীয়াকৈ নিজৰ ভাষা আছে আমাৰ ভাষা আছে হয় নিজৰ ভাষা আছে আৰু নিজৰ পৰিধান কৰা সাজ পোছাক আছে হয় মাজে মাজে আপোনালোকৰ যিটো সাজ পোছাক অথবা ভাষাৰ বিষয়ে আপোনালোকে কি পদক্ষেপ লৈছে নেকি তেনেকুৱা আচলতে আমি আমাৰ চাওতাল জনগোষ্ঠীটোৰ ক'বলৈ গ'লে গোটেইখিনি আছে মানে ভাষা লিপিয়েই হওক বা সংস্কৃতিয়েই হওক যি সমাজ ব্যৱস্থা সেই সমাজ ব্যৱস্থা অন্য জনগোষ্ঠীৰ লগত নিমিলে আমাৰ চাওতাল এটা সুকীয়া পৰিচয় আছে আমাৰ চাওতাল জনগোষ্ঠীৰ আৰু এই চাওতাল জনগোষ্ঠীক আচলতে আমি বাৰম্বাৰ চৰকাৰক দাবী কৰি থাকোঁ অসমত যিহেতু আমাৰ চাওতালসকলক যেনেকুৱা ধৰণে সুবিধা প্ৰদান কৰিব লাগিছিলে এতিয়ালৈকে কৰা নাই আমি তথাপিও আমাৰ আন্দোলন চলি আছে দাবীও সমূহ চলি আছে আৰু বহু এতিয়া চৰকাৰে কিন্তু আমাক সহায় কৰিছে আৰু আমি একচুৱেলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি একচুৱেলি ধন্যবাদ দিছোঁ যিহেতু আগন্তুক দিনত আমাৰ এই লিপিৰ যি চাওতাল অঞ্চলত যি LP স্কুলত পঢ়াৰ ব্যৱস্থা কৰিছে তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ আৰু আপোনালোকৰ নেক্সট যোনটো চাওতাল সমাজৰ কি ষ্টেপ আছে মানে কি সিদ্ধান্ত লৈছে যিটো অসমৰ ভিত্তিত আমি এই কেইদিনতেই এই বাহা পিছতে আমাৰ চাওতাল সমাজে যি আমাৰ চাওতাল আচলতে চাওতাল জনগোষ্ঠীৰ কেইবাটাও সংগঠন আছে এই সংগঠনখিনিক লৈ আমাৰ এটা আলোচনা হ'ব আগন্তুক এপ্ৰিল মে ইফালে আলোচনা হ'ব আৰু আমি একগোট হৈ কিছু সিদ্ধান্ত আমি লোৱাৰ সিদ্ধান্ত কৰিছোঁ আমাৰ চাওতাল জনগোষ্ঠী কেনেকুৱা ধৰণে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে এটা চিন্তা কৰা হৈছে একেবাৰে লাষ্টত আমাৰ এই চেনেল যোগেদি অসমবাসী যিটো চাওতাল সমাজক আপুনি কি ক'ব বিচাৰিছে আমি চাওতাল জনগোষ্ঠীক এটাই কথা ক'ম যে চাওতাল জনগোষ্ঠীৰ এটা সুকীয়া পৰিচয় আছে চাওতাল জনগোষ্ঠীৰ সকলো আছে আৰু আচলতে চাওতাল জনগোষ্ঠীটো আজিৰ দিনত চিনাকি দিবৰ কাৰণে এটা মানে পৰিচয় দৰকাৰ নাই এটা নিজেই এটা তাৰ চিনাকি ক'ব লাগিব চাওতাল জনগোষ্ঠীৰ আৰু সকলো চাওতালসকলক এটাই অনুৰোধ কৰিম যে চাওতাল হিচাপে পৰিচয় দিয়ক আৰু চাওতালৰ যি কলা কৃষ্টি সংস্কৃতি তাক বচাই ৰাখক তাৰ কাৰণে আমি কিন্তু উদযাপন সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ ধন্যবাদ